হাই এভৰিৱান আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে মোৰো খবৰ ভাল আজি থাম্বনেইলটো চাই নিশ্চয় আপোনালোকে গম পাইছে যে আজি কিহৰ ওপৰত হ'ব গৈ আছে ব্লগটো চ' বেচিকেলি এতিয়া বৰ্তমান মই স্পেইনত নাথাকোঁ যিখিনি মানুহে মোক আগৰ পৰাই চাই আছে আপোনালোকে গম পাইছিল যে আগতে মই স্পেইনত আছিলোঁ এতিয়া বৰ্তমান মই এখন নতুন কাণ্ট্ৰিত আহিছোঁ কিয় কাৰণে আহিছোঁ আৰু ক'ত আহিছোঁ গোটেইখিনি আপোনালোকক এই ব্লগটোত জনাম আপোনালোকে লাষ্টলৈকে চাই থাকিব So, Bolok, let's get started. চ' মই ভাবিছোঁ আপোনালোকৰ প্ৰশ্নৰ ফাৰ্ষ্ট পাৰ্টটো আনচাৰ কৰোঁ চ' বেচিকেলি আমি ইয়াতে নতুন কাণ্ট্ৰিত আহিব লগা হ'ল বিকজ মোৰ হাজবেণ্ডৰ ইয়াতে ট্ৰান্সফাৰ হৈছে সেইটো কাৰণে আমি ইয়ালৈ আহিছোঁ মই তেখেতক ইয়ালৈ একম্পেনি কৰিছোঁ এই জেগাটোত আৰু ভাবিছোঁ আজিৰ এই ভিডিঅ'টোত এনেকৈ মানে এক জেগাতে বহি চিট চেট কৰাতকৈ আমি এতিয়া বৰ্তমান যিটো এপাৰ্টমেণ্টত আছোঁ সেই এপাৰ্টমেণ্ট কমপ্লেক্সটোৰ কিছুমান ধুনীয়া ধুনীয়া মানে এমিনিটিজ আছে বা ধুনীয়া ধুনীয়া আপোনাৰ গাৰ্ডেনছ কিছুমান আছে তো ভাবিছোঁ এই ব্লগটোত আপোনালোকক দেখাওঁ বিৰাট ধুনীয়া হয় অলদো মানে য'ত আছোঁ জেগাটো আপোনাৰ চিটিৰ পৰা অলপ দূৰ হয় চ' সেইকাৰণে আমি লং টাৰ্মৰ কাৰণে এই ঘৰটো মানে আমি ৰেণ্ট কৰা নাই আমি লং টাৰ্মৰ কাৰণে মানে নতুন এপাৰ্টমেণ্ট চাব লাগিব চিটি মানে অলপ চিটি চেণ্টাৰত হ'লে সুবিধা হয় ন সেইটো কাৰণে চ' ভাবিছোঁ ইয়াতে যিকেইদিন আছোঁৱেই যেতিয়া অলপ ফৰ আ ফিউ ডেইজ সেইকাৰণে ভাবিছোঁ আপোনালোককো দেখাওঁ ইয়াৰে ধুনীয়া কিছুমান জেগা এই ব্লগটোৰ যোগেৰে চ' বলক লেটছ গেট ষ্টাৰ্টেড কথা এটা ক'ব আছিলে 50K এতিয়া ফাইনেলি মোৰ হ'ব আৰু আপোনালোকৰ আশীৰ্বাদত আৰু মৰমৰ কাৰণে সেইটো কাৰণে বহুত বহুত থেংক ইউ কিন্তু এটা সৰু চাই কমপ্লেইন আছে যে মানে ছাবস্ক্ৰাইবাৰ আই এম ভেৰি গ্ৰেটফুল যে বাঢ়িছে মোৰ কিন্তু ভিউজ সিমানো বাঢ়া নাই মানে যিমানখিনি ছাবস্ক্ৰাইবাৰ বাঢ়িছে চ' প্লিজ আপোনালোকে মোৰ ভিডিঅ'জবোৰ চাব শ্বেয়াৰ কৰিব তেতিয়াহে মোৰ ভাল লাগিব ন মানে মটিভেটেড ফিল কৰিম আৰু ভিডিঅ'জবোৰ এনেকৈ বনাই থাকিবলৈ আৰু এয়া চাওক এতিয়া মানে বিল্ডিঙৰ পৰা ইয়াতে মানে ফেচিলিটিজখিনি খুব ভাল আৰু আমাৰ যিটো বিল্ডিঙৰ লবিৰ পৰা ওলাইকে আপোনাৰ সেয়া আছে বাচ্চাবোৰে খেলি আছে ৰ'ব ওলাইকে আপোনাৰ মল আছে এইফালে চাওক মলটো দেখায়ে পায় গধূলিৰ পৰিৱেশখিনি দেখুৱাৰ আগত ভাবিছোঁ আপোনালোকক কেইটামান দিনতে তুলি থৈ দিয়া ক্লিপছখিনি দেখাওঁ ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইমান ধুনীয়া ডাইনছৰ থিম পাৰ্ক এটা বনাইছে তেওঁলোকে আৰু ইয়াতে মানে চিলড্ৰেনছ প্লে এৰিয়া আছে আৰু এইটোফালে তেওঁলোকে চুইমিং পুল এৰিয়াখিনি বনাইছে আৰু ময়ো বহুত দিনৰ মূৰত চুইম কৰিবলৈ পাই খুব বেছি ভাল লাগিছে এয়া চাওকচোন পৰিৱেশটো ইমান বেছি ধুনীয়া লাগিছে আমি যাম এটা ধুনীয়া গোল্ডেন ইগল বুলি জেগা আছে তাতে আপোনাৰ ফাউণ্টেন আছে ধুনীয়া আৰু লাইট শ্ব' টাইপ হৈ থাকে আৰু চ' সেইখিনি জেগা দেখাই আছোঁ তলত চ' আপোনালোকে এতিয়া দেখিবলৈ পাইছে মই আহিছোঁ বিৰাট ধুনীয়া এটা ফাউণ্টেনৰ এৰিয়া আৰু এইখিনি জেগাটোক তেওঁলোকে কয় গোল্ডেন ইগল আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় ইয়াতে আপোনালোকে দেখিবলৈ পাইছে বিল্ডিংবোৰ আছে ইয়াৰ পৰা জাষ্ট ৰাস্তাটো ক্ৰছ কৰিলেই পায় আৰু ইমান ধুনীয়া বতাহ দিয়ে মানুহবোৰে আহি ইয়াতে স্কেটিং কৰি থাকে ইভিনিং ৱাক কৰি থাকে আৰু বিৰাট মানে শান্তিপূৰ্ণ লাগে আৰু জেগাটো আৰু সেইকাৰণে ভাবিছোঁ আপোনালোককো দেখাওঁ ইমান ধুনীয়া লাগিছে নহয়নে পৰিৱেশটো ইমান ধুনীয়া মানে বতাহ দি আছে আৰু লাইটিং চাইটিং একদম বঢ়িয়া লাগিছে এয়া আছিলে আপোনাৰ গোল্ডেন ইগল নেক্সট মই আপোনালোকক দেখাম ইয়াতে কাষতে থকা ষ্ট্ৰীট ফুড লেন এটা আছে সেই ষ্ট্ৰীট ফুড লেনটো দেখাম আৰু তাৰপিছত আপোনালোকৰ কাৰণে এটা ছাৰপ্ৰাইজ আছে ছাৰপ্ৰাইজটো মই যেতিয়া ওচৰত গৈ পাম তেতিয়া মই আপোনালোকক দেখাই আছোঁ কি হয় একজেক্টলি অলপ আপোনালোকে কনফিউজো হ'ব পাৰে মই নিজে
মানে দেখি বস্তুটো শক হৈ গৈছোঁ বাট দেখাম বাৰু আপোনালোককো চ' চাই থাকিব চ' বেচিকেলি মোৰ পিছফালে আপোনালোকে দেখিবলৈ পাইছে মল আছে এইটো আপোনাৰ ডাঙৰ মলে হয় ইয়াতে কমপ্লেক্সটোৰ বাট আজি নাযাওঁ মলৰ ভিতৰত বিকজ বহুত দীঘলীয়া হৈ যাব এপিছ'ডটো যদি মই মানে গোটেই মলবোৰ দেখাই থাকোঁ বাট এনেই আৰু দেখালোঁ যে ইয়াতে মল এটাও আছে কনভিনিয়েণ্টলি এতিয়া আমি গৈ আছোঁ ষ্ট্ৰীট ফুড লেনটোলৈ আজি বাৰু একো চাগে খোৱা নহ'ব ষ্ট্ৰীট ফুড লেন বিকজ মই যিটো জেগাত আহিছোঁ সেইটো মানে খোৱাৰ কাৰণে বহুত বেছি পপুলাৰ হয় চ' মষ্ট প্ৰবেবলি মোৰ এতিয়া বেছিভাগ ব্লগ খোৱাৰ ওপৰতে হ'ব চ' সেইকাৰণে মই বহুত ভাল ভাল কণ্টেণ্ট আইডিয়াছবোৰ ভাবি থৈছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চ' এতিয়া বলক গৈ থাকোঁ আজি মই ভাল এনেই জাষ্ট ওপৰে দেখাম আৰু ষ্ট্ৰীট ফুড লেনটো পিছত আপোনালোকক একদম ধুনীয়াকৈ মানে ইণ্ডিভিজুৱেল দোকানবোৰত গৈ খাই ধুনীয়া ব্লগবোৰ আগবঢ়াম আপোনালোকৰ ওচৰত কিন্তু চাব দেই একদম নোচোৱাকৈ নাথাকিব বিকজ চালে মোৰ মনটো ভাল লাগে ন আপোনালোকে চাই যেতিয়া ফিডবেকটো শ্বেয়াৰ কৰে মোৰ লগত চ' প্লিজ চাব সেয়াই আছিলে মানে ওপৰে আপোনালোকক দেখালোঁ ষ্ট্ৰীট ফুড লেনটো এতিয়া কাষতে আপোনাৰ ধুনীয়া তেওঁলোকে কেফে কিছুমান খুলিছে ধুনীয়াকৈ সজাইছে চ' সেয়া আপোনালোকক দেখাই আছোঁ মই ইমান ধুনীয়া উইণ্ডমিল বনাইছে একদম এমষ্টাৰডেমৰ নিচিনা ন বাট আমি ইউৰোপত নাই এতিয়া আমি আছোঁ চাউথ ইষ্ট এছিয়া এইখিনিও আপোনাৰ মানে খানাৰ ৰেষ্টুৰেণ্টছ আছে এই গোটেই জেগাখিনিত এইটো আপোনাৰ একদম নতুনকৈ মানে ইনগ্ৰেট কৰিছে এইটো আমি যেতিয়া প্ৰথম আহিছিলোঁ অলৰেডি মানে আণ্ডাৰ কনষ্ট্ৰাকশ্যন আছিলে বাট আমি বহুত লাকি যে আমি থকা সময়তে তেওঁলোকে এইখিনি জেগা ইনগ্ৰেট কৰিছে ইয়াতে ঢেৰ আপোনাৰ হটপটৰ ৰেষ্টুৰেণ্ট আৰু এই মানে তেওঁলোকৰ যিটো মানে ডিছ হয় নেশ্যনেল ডিছ মই ক'বই ওলাইছিলোঁ এতিয়া নকওঁ ছাছপেন্সটো ৰাখোঁ ৰ'ব ন লাষ্টলৈ চ' সেইবোৰ কিবাকিবি ঢেৰ পায় আপোনাৰ মানে এনজয় কৰিবলৈ ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত তেনেকুৱা ঢেৰ মানে ৰেষ্টুৰেণ্টৰ অপশ্যনছবোৰ আছে আৰু এইফালে চবে এনজয় কৰি আছে আপোনালোকে যদি বিয়েৰ খাই ভাল পায় তেতিয়াহ'লে ইয়াতে টাৱাৰ বিয়েৰ সেইবোৰো চব পায় চ' সেয়াই তেনেকৈ ইভিনিং চবে ওলাই আহি সেয়া কৰে আৰু চেলিব্ৰেট কৰে চ' ইয়াতে মানে এই কমপ্লেক্সটোত তেওঁলোকে এটা মেনমেড ধুনীয়া বীচো বনাইছে ইয়াৰে ৰেচিডেণ্টবোৰৰ কাৰণে চ' নেক্সট আপোনালোকক মই এতিয়া সেইখিনি জেগা দেখাই আছোঁ চ' বলক চাওঁ কেনেকুৱা হয় ইয়াৰে মেনমেড বীচ চ' আমি খোজকাঢ়ি ৱাণ্ডাৰ পাৰ্কটো পাৰ কৰি আহি পালোঁ বীচটোলৈ এয়া চাওক ইমান ধুনীয়া মেনমেড বীচ বনাইছে মই আপোনালোকক ভালকৈ দেখাই আছোঁ ৰ'ব কেনেকুৱা হয় ইয়াতে এনেকুৱা ধুনীয়া চকী দিছে আপুনি বীচ চেয়াৰত এনেকৈ বহি মেনমেড বীচটো চাই ৰিলেক্স কৰিব পাৰে আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ৱাটাৰ পাৰ্কো আছে এইটো আপোনাৰ ৰাতিৰ কাৰণে এতিয়া বন্ধ হৈ আছে আৰু এইটোফালে আছে আপোনাৰ মানে মেলা টাইপ মানে পাৰ্ক সেইটো আপোনালোকক মই দেখাম পিছত ভালকৈ আৰু সেয়াই ইয়াতে বাৰ্বিকিউ কৰা ফেচিলিটি সেইবোৰো আছে মই দেখাই আছোঁ ৰ'ব অলপ আগত গৈ
টাউনশ্বিপখন ইমানেই ডাঙৰ আৰু ইমান মানে এমিনিটিজৰ বস্তুবোৰ আছে যে মোৰ পিছফালে আপোনালোকে দেখিব পাইছে বাছ এখন আছে চ' এনেকুৱা ধৰণৰ তাহাঁতি বাছ ফ্ৰী বাছ দিছে চ' ডেট আপুনি মুভ এৰাউণ্ড কৰিব পাৰে গোটেই টাউনশ্বিপখনত মানে জেগাবোৰ যাব পাৰে চ' ইমানখিনি ধুনীয়া সুবিধা কৰি দিছে আৰু এতিয়া আহিছোঁ মষ্ট ইণ্টাৰেষ্টিং জেগা এটালৈ এয়া হ'ল আপোনাৰ ৱাণ্ডাৰ পাৰ্ক মোৰ পিছফালে চাব পাৰিছে বাচ্ছাবোৰৰ কাৰণে বিৰাট ধুনীয়া ধুনীয়া ৰাইডছ কিছুমান আছে বাচ্ছা কি মানে ডাঙৰবোৰৰ কাৰণেও আছে বহুত ভয়ানক ৰাইডছ কিছুমান আছে মই ওচৰতে দেখাই আছোঁ ইমান ধুনীয়া গাৰ্ডেন বাই বে হয় নিচিনা লাগিছে হয়নে আপোনালোকে চাগে এতিয়া গেছ কৰিছে যে মই মেবি ছিংগাপুৰত আহিছোঁ কিন্তু নহয় মই ছিংগাপুৰত নাই কৈয়ে দিওঁ ফাইনেলি এতিয়া মই আছোঁ বৰ্তমান হোচিমিন চিটি ভিয়েটনামত এইটো তেওঁলোকৰ এটা মানে মিনি চিটি গ্ল'বেল চিটি টাইপ বনাইছে এইটো আপোনাৰ হোচিমিন চিটিত উইন হোমছ গ্ৰেণ্ড পাৰ্ক বুলি কয় চ' ইয়াতে আছোঁ বৰ্তমান আমি এমাহ দুমাহৰ কাৰণে এইখিনি জেগাৰ কাৰণে আমি ৰেণ্ট কৰিছোঁ বাট দেখিছে এমিনিটিজবোৰ ধুনীয়া চব ভাল খালি চিটিৰ পৰা দূৰ হৈ যায় 1 hour মান লাগে সেইটো কাৰণে আমি ভাবিছোঁ ইয়াতে মানে পাৰ্মানেণ্টলি নাথাকোঁ লং টাৰ্ম আমি চিটি চেণ্টাৰৰ ফালে ঘৰ বিচাৰিব লাগিব এতিয়া বাট যিকেইদিন আছোঁ ভাবিছোঁ আপোনালোকক ইয়াৰে ধুনীয়া ধুনীয়া জেগাবোৰ দেখাওঁ আৰু আজি দেখাইছোঁ আৰু পিছফালে চাওকচোন একদম ৰিয়েল গাৰ্ডেন বাই বেৰ নিচিনা লাগে বহুত ধুনীয়া লাগে চ' সেয়াই আছিলে মোৰ মানে আমাৰ ইয়াৰে যিটো এপাৰ্টমেণ্ট কমপ্লেক্সৰ ধুনীয়া ধুনীয়া জেগাবোৰ আৰু এই জেগাটোৰ নাম হ'ল আপোনাৰ উইন হোমছ গ্ৰেণ্ড পাৰ্ক চ' আশা কৰিছোঁ আজিৰ এপিছ'ডটো চাই আপোনালোকে ভাল পালে আপোনালোকে মোক ইউৰোপত থাকোঁতে যিমান মৰম দিছিলে আশা কৰিছোঁ এছিয়াত এতিয়া তাতকৈও বেছি দুগুণ মৰম দিব আৰু এনেকৈ আপোনালোকৰ ধুনীয়া ধুনীয়া কমেণ্টছ দিব লাইক কৰিব শ্বেয়াৰ কৰিব যদি আজি ব্লগটো চাই ভাল পাইছে আৰু ভাবিছোঁ আজিলৈ আহোঁ নেক্সট টাইম আকৌ লগ পাম উইথ এ নিউ ওৱান থেংকছ ফৰ ৱাচিং বাই বাই